টাইসমূহৰ পৰম্পৰাগত উৎসৱ মাৰ্ঘেৰিটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি পালন টাইসমূহৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি 30 জানুৱাৰী শুভাৰম্ভ কৰি 31 জানুৱাৰী মাৰ্ঘেৰিটাৰ নিউ কলনীত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰা হয় পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত মাৰ্ঘেৰিটাৰ সমজিলাৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে বিভিন্ন জনগোষ্ঠীয় বাৰেবৰণীয়া সাংস্কৃতিক দলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিনে শোভাযাত্ৰাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ আগশাৰীৰ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ইয়াৰ পিছত প্ৰীতিভোজৰ আয়োজন চলে আজিৰ অনুষ্ঠানতে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰণৱ গগৈ জ্ঞাতি মহিয়ান বঁটা 2025 বৰ্ষৰে সন্মানিত জনায় মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম ভেদাভেদ নাই ক'ত হিংসা নাই এক এনেকৈ যেনে মানে এই সমন্বয়ৰ বাৰ্তা মাৰ্ঘেৰিটা সমজিলাৰ পৰা বিয়পি পৰে সুন্দৰ বৰ্ণীয় শোভাযাত্ৰা ইয়াৰ পৰাই আজি মেডাম মেফি উপলক্ষে বৰ্ণীয় শোভাযাত্ৰা ওলাইছে মাৰ্ঘেৰিটা সমজিলা ভিত্তিত আচলতে মাৰ্ঘেৰিটাৰ টাই আহোম জনগোষ্ঠীটোৰ লোকসকলে সকলোৱে একত্ৰিত হৈ মাকুমগিলাৰ পৰা আৰম্ভ কৰি উলুপলৈকে ফুনচাইৰ পৰা আৰম্ভ কৰি ফানেঙলৈকে আদি বিভিন্ন অঞ্চলত যিসকল টাই আহোম জনগোষ্ঠীৰ লোক আছে সকলোৱে একত্ৰিত হৈ আজি বিগত 42 বছৰে আচলতে এই মেডামফি ভাগি উদযাপন কৰি আহিছে এবাৰ 43তম মেডামফি ভাগি এই চাউ চেংৰান মাৰ্ঘেৰিটাত আমি দুদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ কালি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ক্ৰীড়াৰ প্ৰতিযোগিতাৰ লগতে টাই জনগোষ্ঠীৰ গীত মাতৰ প্ৰতিযোগিতাৰে গোটেই কালি দিনটো কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে আমাৰ যি বানফি ফুৰালুং দুইটা পূজা ইতিমধ্যে সম্পূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আজি আচলতে আমি 43খন পতাকা উত্তোলনে এই কাৰ্যসূচী শুভাৰম্ভ কৰিছোঁ আৰু লগতে আমাৰ যি 600 বছৰ শাসনকালত যি 39গৰাকী স্বৰ্গদেৱে আচলতে শাসন কৰিছিল সেই স্বৰ্গদেউসকলক তেওঁলোকৰ মৈদাম তৰ্পণ আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু লগতে সাংস্কৃতিক শোভাযাত্ৰাৰ উপৰিও মুকলি সভা আদি বিভিন্ন কাৰ্যসূচীৰে আচলতে গোটেই অনুষ্ঠানটো সজাই তোলা হৈছে যিহেতুকে আমি চাউলুং চুকাফাৰ আদৰ্শখিনিক আমি প্ৰতিফলিত কৰিব বিচাৰোঁ চাউলুং চুকাফাই যি সমন্বয়ৰ আদৰ্শ দেখাইছিল সকলো জাতি জনগোষ্ঠীক লগত লৈ সমমৰ্যাদাৰে তেখেতে যি অসমখনৰ সপোন দেখিছিল বৰ অসমখন গঢ়ি তুলিছিল সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাসমূহক যিটো সময়ত তেখেতে অসমত ভূমি প্ৰৱেশ কৰিছিল শাসন কৰি আছিল সেই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাসমূহক একত্ৰিত কৰি এখন এক জাতি হিচাপে গঢ়ি তোলাৰ যি চুকাফাই অসমীয়া যি জাতি গঠন প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱা হিচাপে প্ৰথম অসমীয়া হিচাপে তেখেতক চিহ্নিত কৰা হয় সন্মানিত কৰা হয় বিভূষিত কৰা হয় সেই চাউলুং চুকাফাৰ আদৰ্শখিনিক আমি এই মাৰ্ঘেৰিটা সমজিলা মেডামফি উদযাপন সমিতিৰ থলৈৰ পৰা আমি তাক প্ৰতিফলন কৰিব বিচাৰিছোঁ সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ যিহেতুকে চাউলুং চুকাফাৰ আদৰ্শ সমন্বয়ৰ আদৰ্শ সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা আৰু সম অধিকাৰেৰে আচলতে যি চাউলুং চুকাফাই আগুৱাই লৈ গৈছিল সেই আগুৱাই লৈ যোৱাৰ আমাৰ সংকল্প যিহেতু মাৰ্ঘেৰিটা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি মাৰ্ঘেৰিটা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা আছে মাৰ্ঘেৰিটাত বিভিন্ন জাতি জনগোষ্ঠী আছে আচলতে ক্ষুদ্ৰ ভাৰতবৰ্ষ বুলি ক'লেও ভুল কোৱা নহ'ব এই মাৰ্ঘেৰিটাখনক আৰু মাৰ্ঘেৰিটাৰ সৈতে আচলতে আহোম শাসনকালৰ এক ঐতিহাসিক সম্পৰ্ক আছে যিহেতুকে এই পাটকাই পাহাৰৰ বুকুৱেদি চাউলুং চুকাফাই অসম ভূমিত প্ৰৱেশ কৰিছিল গতিকে এই ঐতিহাসিক মুহূৰ্ত ঐতিহাসিক ক্ষণ আৰু ঐতিহাসিক স্থান তাত আমি এই মেডামফি আয়োজনৰ জৰিয়তে আমি আচলতে সমন্বয়ৰ অসমখনক বৰ অসমখনক আৰু অধিক ত্বৰান্বিত কৰিব বিচাৰিছোঁ শক্তিশালী ৰূপত আমি আগুৱাই লৈ যাব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীক লৈ আমি আগুৱাই যাব লাগিব যে অসমখনক যদি আমি সমৃদ্ধিশালী কৰোঁ অসমখনক যদি আমি আগুৱাই লৈ যাবৰ চিন্তা চৰ্চা কৰোঁ অসমখনৰ যদি আমি প্ৰগতি বিচাৰোঁ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক অসমীয়া হিচাপে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আমি আগুৱাই লৈ যাব লাগিব ইয়াৰ লগে লগে টাই জনগোষ্ঠীটোৰ যি 600 বছৰীয়া শাসনকালৰ যি শৌৰ্য বীৰ্য যি গৌৰৱোজ্জ্বল ইতিহাস আমি এই ইতিহাসখিনিক আমি অনুধাৱন কৰি এই ইতিহাসখিনিক আমি কেনেকৈ আৰু অধিক ত্বৰান্বিত কৰিব পাৰোঁ শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰোঁ এই চিন্তা চৰ্চা আমি মেডামফিৰ জৰিয়তে কৰিব বিচাৰিছোঁ মেডামফিৰ শুভেচ্ছা থাকিল আৰু আমাক ইমানখিনি সহযোগ জনোৱাৰ বাবে সাংবাদিক আৰু লগতে আমাৰ স্থানীয় ৰাইজ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকললৈ মই ধন্যবাদ জনালোঁ যিহেতু দুদিনীয়া কাৰ্যসূচী হৈ গ'ল আমাৰ মেডামফি মাৰ্ঘেৰিটা চাউথ চেংৰণত আৰু হ'লেও অসমবাসীলৈ
ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক সহযোগ কৰিলে আৰু স্থানীয় ৰাইজলৈও ধন্যবাদ জনাইছোঁ আৰু এই মেডাম মেফি দুদিনীয়া কাৰ্যসূচী লৈছিলে আৰু কালি চিত্ৰাংকনৰ পৰা লৈ কুইজ কম্পিটিশ্যন সকলো প্ৰতিযোগিতা হৈছিলে আৰু সকলো জনগোষ্ঠীকে ধন্যবাদ দিছোঁ যে আমাক সহযোগ কৰাৰ বাবে আৰু যাতে আগন্তুক দিনলৈও আমাক এনেকৈ সহযোগ আগবঢ়াই থাকে ধন্যবাদ।